মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট টাইকোৱাণ্ডো স্পৰ্টছক যোনে আমাক ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিবলৈ কাৰণে সুবিধা দিলে আৰু আশা কৰিছোঁ যাতে আপোনালোকে আশীৰ্বাদ দিয়ক আমি অহা ৱৰ্ল্ড টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত আৰু মেডেল লৈ আহিব পাৰোঁ আৰু ভাৰতৰ কাৰণে আমি গৌৰৱ কৰি আহিব পাৰোঁ। ডিব্ৰুগড় ডিষ্ট্ৰিক্ট টাইকোৱাণ্ডো স্পৰ্টছ এটা এবছৰীয়া পৰিক্ৰমা 2 অক্টোবৰত আমাৰ এবছৰ হৈ গৈছে। এবছৰ প্ৰাকখনত আমি 3গৰাকীকৈ খেলুৱৈ আমি ভাৰতক উপহাৰ হিচাপে দিছোঁ। ভাৰতৰ ফালৰ পৰা খেল খেলিবৰ কাৰণে সুযোগ পাইছে। একচুৱেলি আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট টাইকোৱাণ্ডো স্পৰ্টছ আমাৰ আণ্ডাৰত আছোঁ। আমি টাইকোৱাণ্ডো মাৰ্চিয়েল আৰ্টছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যনৰ হেৰিত আছোঁ আৰু আণ্ডাৰত আছোঁ আৰু এফিলেটেড আছোঁ আমি ইণ্ডিয়ান টাইকোৱাণ্ডো আৰু মেম্বাৰ অফ দ্য ৱৰ্ল্ড টাইকোৱাণ্ডো, এছিয়ান টাইকোৱাণ্ডো এণ্ড ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনত আমি টাই আপ আছোঁ। গতিকে আমি এই চেগত আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ ধন্যবাদ কৰিছোঁ আমাৰ সভাপতি মহোদয়, আমাৰ যিজন বিপুল ডেকা ডাঙৰীয়া, অসম পেট্ৰ'কেমিকেল তেখেত অধ্যক্ষ হয়। তেখেতৰ প্ৰচেষ্টাত, তেখেতৰ সাহসত আমি এবছৰত আমি 3গৰাকীকৈ খেলুৱৈক আমি অসমৰ পৰা বা ভাৰতক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আমি সুযোগ পাইছোঁ। সকলোকে আমি আশা কৰিছোঁ যাতে আমাৰ এই খেলুৱৈগৰাকীকে আমাৰ আৰু অতি অহা প্ৰজন্মৰ কাৰণে এটা প্ৰেৰণা হৈ ৰওক। ধন্যবাদ। আজিৰ এই দিনটো আমি বিশেষকৈ ডিব্ৰুগড় জিলা টাইকোৱাণ্ডো সন্থাৰ আমাৰ কাৰণে এটা গৌৰৱৰ দিন। ডিব্ৰুগড় জিলা টাইকোৱাণ্ডো সন্থাৰ ফালৰ পৰা 3গৰাকী খেলুৱৈ বিশ্ব টাইকোৱাণ্ডো পুমছে ৱৰ্ল্ড চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবৰ কাৰণে আমাৰ মাজৰ পৰা লেনিছা নাৰ্জাৰী, ভাৰ্গৱী সোণোৱাল আৰু জিজ্ঞাসা ফুকন আমাৰ 3গৰাকী খেলুৱৈ তেখেতসকলে হংকঙত অহা 24 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ পৰা 4 ডিচেম্বৰ হংকঙত অনুষ্ঠিত হ'বলগীয়া বিশ্ব টাইকোৱাণ্ডো পুমছে চেম্পিয়নশ্বিপত তেওঁলোকে অংশগ্ৰহণ কৰিব। আমাৰ কাৰণে এটা অতি গৌৰৱৰ দিন। আমি আশা কৰিম তেওঁলোকে যি আশা মনত লৈ পিনে তেওঁলোকে যি যাত্ৰা কৰিছে, তেওঁলোকে অহা খুব কম দিনৰ ভিতৰতে তেওঁলোকে এই যাত্ৰা কৰিব। এই যাত্ৰাত তেওঁলোক যাতে সফল হয়, তেওঁলোকৰ এই সফলতাৰ জৰিয়তে যাতে দেশবাসী আৰু বিশেষকৈ আমাৰ ৰাজ্যখন বা জিলাখনে যাতে আমি সকলোৱে গৌৰৱ কৰিব পাৰোঁ, তেনে এক আশা ৰাখি আমি তেওঁলোকক আজি ইয়ালৈ আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেওঁলোকক আমি আনুষ্ঠানিকভাৱে মৰম যাচিছোঁ। আমি আশা কৰিম তেওঁলোকে যাতে সফল হয় আমাৰ ৰাজ্যখনৰ কাৰণে আৰু দেশখনৰ কাৰণে সুনাম কঢ়িয়াই আনিব পাৰে। চৰকাৰৰ তৰফৰ পৰা তেখেতলোকক সুবিধা বা চৰকাৰী ফালৰ পৰা সঁচা কথা ক'ব গ'লে চৰকাৰী তেনেধৰণে বিশেষ তেওঁলোকক সহায় সহযোগিতা কৰা নাই। তেওঁলোকৰ যি পিতৃ মাতৃ আছে, তেওঁলোকৰ পিতৃ মাতৃসকলৰ ব্যক্তিগত প্ৰচেষ্টাত এনেকুৱা খেলুৱৈ তেওঁলোকে মানে আমাক উপহাৰ দিছে। তেওঁলোকৰ পিতৃ মাতৃকো আজিৰ তাৰিখত আমি মানে অভিনন্দন জনাম। তেওঁলোকক আমি কৃতজ্ঞতা প্ৰকাশ কৰিম। তেওঁলোকৰ যি ত্যাগ, শ্ৰম আৰু তেওঁলোকৰ ব্যক্তিগত প্ৰচেষ্টাত 3গৰাকীকৈ খেলুৱৈ তেওঁলোকে আমাক দিছে। গতিকে আমি আহি থকা দিনবিলাকত আমি নিশ্চয় চৰকাৰে এই ক্ষেত্ৰত নিশ্চয় সহায় সহযোগিতা কৰিব। আমি আশা কৰিম তেওঁলোকৰ এই যাত্ৰা যাতে সফল হয়।